অন্য অন্য রঙ্গ করি আতি বরয়স্য করি কৃষ্ণ গুণ গান্তয় অনুরাগে প্রেমর সজাই চৰি কত দণ্ডবতে পৰি হাত চূৰ কৰি ভাগে। এই ৰাজসুৰ যজ্ঞটোৰ নিচিনা আনন্দ ৰং ৰহস্য শান্তিৰ যজ্ঞ ইমান দিনে পৃথিৱীত পোৱা নাই। এই ৰাজা যুধিষ্ঠিৰৰ সেইকাৰণে সকলোৰে নাম আৰু কৃষ্ণ ৮ মহিষীও আজি তাতে, সকলো পত্নী পুত্ৰ সকলো তাতে, সকলোৱে আজি আমাক দেখুৱাইছে এয়াই হ'ল ৰাজা যুধিষ্ঠিৰে কৰা ৰাজসুৰ যজ্ঞ। আৰু এনেধৰণৰ এটা ডাঙৰ যজ্ঞ প্ৰথম সত্য যুগত বলিয়ে কৰিছিল। বলিয়ে আকৌ ১০০ বছৰ কৰিছিল। নৰ্মদা তীৰত ১০০ বছৰ বলিয়ে ইমান ডাঙৰ যজ্ঞ কৰি দান কৰি পাত্ৰ পোৱা নাছিল। সদৌ শেষত শেষ আহুতি দিয়াৰ সময়ত বটু বামুণ আহিল। বটু বামুণ আহি ক'লে, আপুনি ১০০ বছৰে ইমান ধুনীয়া যজ্ঞ কৰি দান দক্ষিণা কৰি আছে, কিন্তু দুখৰ বিষয় মোক কিয় আমন্ত্ৰণ নকৰিলে? তেতিয়া বলিয়ে কৈছিল, কিবা কাৰণত তুমি ৰৈ গ'লা বাৰু, বেয়া নাপাবা। এতিয়া আজি তোমাক কোৱা কি লাগে, তুমি যি বিচাৰা মই তাকে দিম, স্বৰ্গ মৰ্ত্য পাতাল মোৰ। তেতিয়া লগে লগে বটু বামুণে হাঁহিছে, চোৱাহে গৌৰৱটো, স্বৰ্গ মৰ্ত্য পাতাল বোলে তাৰ। তেতিয়া ক'লে, মোক ৩ পদ ভূমি দান দিয়া। কৈছে ৩ পদ ভূমি, তুমি এতিয়া সৰু বামুণ, তোমাৰ ভৰিকেইখন সৰু, হয়নে? এই ৩ পদ ভূমি দান লোৱা মানে লজ্জাৰ বিষয়, দিয়াটো লজ্জাৰ বিষয়, আৰু শুনা সকলো লাজৰ বিষয়। গতিকে তুমি এখন ৰাজ্য বিচাৰা। তেতিয়া ক'লে, মই নাই, মোক মাত্ৰ ৩ পদ ভূমি। প্ৰথম পদ দিয়াৰ লগে লগে মৰ্ত্যৰ পৰা ৭খন পাতাললৈ চানি ল'ব। দ্বিতীয় পদ দিয়াৰ লগে লগে স্বৰ্গৰ পৰা ৭খন বৈকুণ্ঠ চানি ল'ব, আৰু এপদ ভূমি দিয়াৰ জেগাই নাই। তেতিয়া বলিয়ে চকু পানী উলিয়াই হাহাকাৰ ঈশ্বৰৰ ওচৰত, আৰু এপদ ভূমি মই ক'ত দিম? তেতিয়া যেনিবা তেওঁ ঠাই নোপোৱা তেওঁৰ পত্নী বিন্ধ্যাৱলী ৰাণী আহি ক'লে, আপুনি এপদ ভূমি দিয়াৰ জেগা পোৱা নাই? কৈছে নাই। এই নিজৰ মূৰটোকে পাতি দিয়া, তাতে এপদ ভূমি দিয়ক, নিজৰ মূৰটোকে পাতি দিব বাধ্য হ'ব। আৰু তৎক্ষণাত অকণমান আগমুহূৰ্তত যিজন মানুহে কৈ আছিল স্বৰ্গ মৰ্ত্য পাতাল মোৰ, তেতিয়া বটু বামুণে সুধিছে, আজি তোমাৰ কি আছে কোৱা? কৈছে হয়নে? গতিকে আমাক ক'লে, সেই লোকসকল গৌৰৱ নকৰিবা, বলি নিমিষৰ ভিতৰতে গৌৰৱটো কেনেধৰণে নাইকিয়া হ'ল, আমাৰো হ'ল। ইমান ঐশ্বৰ্য বিৰোধী আমাৰ কাৰোবাৰ আছে, সত্য সঁচা। কালি যিদিনা ইয়াৰ পৰা মই বাট ল'ম, এপদো বস্তু মই লগত দিব পৰা ক্ষমতা মোৰ নাই, চবেই থৈ গুচি যাব লাগিব। আনাৰো ক্ষমতা নাই, নিয়াৰো ক্ষমতা নাই। কিন্তু আমি দুটা বস্তুৰ ভিতৰত কোনোবা এটা বস্তু নিব লাগিব, হয় পাপ, হয় পুণ্য। গতিকে সেই লোকসকল, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকক এই ভাগৱতৰ জৰিয়তে আমি পৰামৰ্শ আগবঢ়ালোঁ, আপোনালোকে কাৰো অন্যায় নকৰিব, কাৰো বেয়া কাম নকৰিব, সকলোৱে পিতৃ মাতৃক মানি চলিব, হয়। লোচা পাজি ঠগ প্ৰবঞ্চনা কোনেও নকৰিব, নকৰি পঢ়া শুনা কৰি শিক্ষিত হওক, জ্ঞানী হওক, পিতৃ মাতৃ মা নিজৰ ৰক্ষা কৰক, সাধু গুৰু বৈষ্ণৱক সন্মান কৰক, আৰু অপবিত্ৰ দেশখনক পবিত্ৰ কৰক। তেনেহ'লে আপোনাসকলে যোৱাৰ সময়ত পুণ্যৰ টোপোলা এটা লৈ যাব পাৰিব। যদি কেনেবাকৈ আকৌ আমি এইবাৰ যোৱা দিনা পাপৰ টোপোলা এটা লৈ যাওঁ, ইহকালে পৰকালে এনেধৰণে সাধু গুৰু বৈষ্ণৱক সংগ নাপাম, হয়নে? কান্দিবলৈ নাপাম। সেইকাৰণে আমাক ভাগৱতে কৈছে, হেৰা বিষয় অবাসনা এৰি ভজিও শ্ৰী হৰি, অমানি লোৱা ভাগৱত বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা। অকুকুৰচি গাল যত
মানি লোৱা ভাগৱতৰ বাণী সেই লোকসকল নহলে মনুষ্য জন্ম বিফলে খেদায়া হইবা কুকুৰৰ চিগালৰ যত প্ৰাণী আমি এতিয়া মানুহ জন্ম পাই কি আনন্দ শান্তি ৰং ৰহস্যৰ মাজত জীয়াই আছো এতিয়া যদি আকৌ এইবাৰ বেয়া কাম কৰাৰ ফলত আমাৰ কুকুৰ চিগাল গাহৰিত জন্ম লয় তেনেহলে ইয়াতকৈ ডাঙৰ বিষয় পৃথিৱীত নাই তাকে কৈছে অধুগতি যোৱা গতিকে আমি বেয়া কাম কৰিলে অধুগতি যাবাই লাগিব গতিকে ভাল কাম কৰিলে আমি সৎগতি পাবাই লাগিব গতিকে বেয়া কামবোৰ পৰিহাৰ কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ প্রাণনাথ বুলি বঢ়িয়া কৃষ্ণৰ মূৰ্তি কমলে ধৰি অন্য ভাবে সংযোগিয়া মনত সম্ভৱ হইয়া বহিয়া সুমৰে ঋষি পত্নী গণ যজ্ঞ সন্মুখ হৈ বহিয়া সন্তয়াৰ শাৰী নিপতিৰ পত্নী গণ বহি আছে হবে মহাৰাজ ৰুক্মিণীৰ পাশ চাপি সুভদ্ৰা দ্ৰৌপদী কুন্তি যজ্ঞ মুখে আছে বহি হবে কন্যা মহাশান্তি অলংকারে জলে আতি মুখে জল যেন আজি আমাক দেখুৱাইছে পাঁচ পাণ্ডৱৰ পত্নী দ্ৰৌপদীও বা কৃষ্ণ আঠ মহিষী এইসকল যিমান ৰজা প্ৰজাসকলৰ পত্নীসকল আছিল সেই সময়ত দ্বাপৰ যুগত পত্নীসকলৰ ৰূপ অন্তৰীত্বৰ ৰূপ স্বৰ্গৰ অপেশ্বৰাসকলে এই নাৰীসকলৰ ৰূপ বৰ্ণন কৰিব নোৱাৰে বুলি কৈছে আৰু লগতে যাদৱসকলৰ যিমান নাৰী আছিল যদুবংশ সেইসকলক কোন আছিলে জানে আগত স্বৰ্গৰ দেৱতীসকল যেতিয়া পৰম প্ৰভু ভগৱন্তে মৰ্ত্যত জন্ম ল'ব আহে তাৰ আগ মুহূৰ্তত এই দেৱতাসকলক কৈছিল তোমালোকে গৈ যাদৱ বংশত জন্ম লোৱা আৰু দেৱতাৰ নাৰীসকলক কৈছিল তোমালোকে গৈ যাদৱ বংশত মানে নাৰী হৈ বা পত্নী হৈ জন্ম লোৱা তাত যায় মই বসুদেৱৰ ঘৰত কাৰাগাৰত জন্ম লওঁ আৰু মহামায়া কৈছিলে হেৰা মহামায়া তুমি গৈ যিদিনা মই বসুদেৱৰ ঘৰত জন্ম লম সেইদিনা তুমি গৈ এটি কেঁচুৱা হৈ নন্দ আৰু যশোদাৰ মাজত শুই থাকিবা আৰু তেতিয়া মই বসুদেৱক কম মোক লৈ যোৱা হয়নে মোক লৈ যায় গকুলত থৈ আৰু গকুলত এই যুগমায়া বুলি কয় এটি কইনা আছে তুমি তাক লৈ আহা তেতিয়া মোক সলাই এয়া কৃষ্ণৰ পৰামৰ্শ আৰু তেতিয়া মহামায়া কৈছিলে মই যে ইমানটো কষ্ট কৰিব লাগিব তাৰ পৰা মই লাভ কি হ'ব বিনিময় নহয়নে বাৰু সকলোৱে বিনিময় এটা লাগে নহয় মহামায়া কৈছে মোৰ বিনিময় কি পাম তেতিয়া ক'লে তোমাক যেতিয়া কংসই আহি আফল মাৰি দিব তুমি শিলত নপৰি ওপৰলৈ উঠি যাবা যাই তুমি আজি এগৰাকী সেইদিনাৰ পৰা 8গৰাকী হ'বা কালী হ'বা দুৰ্গা হ'বা ভদ্ৰা হ'বা ৰক্ষা কালী হ'বা মহামায়া হ'বা হয় সন্তোষী মা হ'বা এনেকুৱা 8গৰাকী তুমি কন্যা হৈ বা দেৱতী হৈ কলি যুগত তুমি পূজা পাতল খাই ফুৰিব পাৰিবা হয়নে সেইকাৰণে আজি আমাক ভাগৱতে দেখুৱালে যদু বংশৰ নাৰীসকল ৰাজকোষ যজ্ঞত বহি থকাৰ লগে লগে সকলো মানুহে চাই মানে অবাক লাগি ইমান ধুনীয়া ৰূপন কিন্তু সেই ৰাজকোষ যজ্ঞৰ মহিমা এটা বৰ ভাল
আৰু এটা বৈকুণ্ঠৰ মহিমা এটা বৰ ভাল হয়নে আজি আমি যদি চাওঁ এখন বৈকুণ্ঠ এটা ৰাজত্ব যজ্ঞ আৰু আমাৰ লাহৰি ঘাটত এখন মহান ভাগৱত পাঠ বস্তু একেটাই মনত ৰাখিব হয়নে আমি বৈকুণ্ঠ এখন স্বৰ্গত ক'ত আছে আমি তাক বিচাৰি পোৱা নাই আজি জানি লওক এখন স্বৰ্গ এই বৈকুণ্ঠ গতিকে আৰু ৰাজস্ব যজ্ঞ এটা ক'ত আছে আমি তাক বুজি পোৱা নাই জানি লওক ৰাজস্ব যজ্ঞ আজি এয়াই হয়নে ইয়াত আমাৰ কাৰোবাৰ পন্থাবোৰ আছেনে যিমান নাৰী পুৰুষ সকলোৱে একত্ৰিত হৈ মহাভাগৱত শুনি আছে ভজন হৰিনাম হৰি কীৰ্তন লৈ আছে তাত কাৰোবাৰ প্ৰতি কাৰোবাৰ বেয়া ভাৱ কৰিছে নে কেতিয়াও যাব নোৱাৰে য'ত নাই পন্থাবোৰ তাকে কয় বৈকুণ্ঠ হয় সকলোৱে আজি ৰাজস্ব যজ্ঞটো দেখুৱাইছে সকলো নাৰী পুৰুষে লগ লাগি ইমান ধুনীয়া মানে ৰাজস্ব যজ্ঞ চলাই আছে সকলোৱে খাই বৈ মানে সকলোৱে জয়ধ্বনি কৰি গৈ আছে বাহ এনেকুৱা খোৱা বোৱা কোনো জীৱনত পোৱা নাই ঋষিমুনিসকল সত্য যুগৰ পৰা থকা ঋষিমুনিসকলেও আজি খাই কৈছে যে সত্য যুগতে বলিৰ যজ্ঞত এনেধৰণে আমি খাব পাৰিছিলো আৰু আজি দাপৰ যুগত ৰাজস্ব যজ্ঞ যুধিষ্ঠিৰৰ ঘৰত আজি এনেকৈ এসাঁজ খাইছে মনত থাকিব চবেই মানে হয়নে গতিকে আমাক কৈ যে এই লোকসকল বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না আপোনালোকে যি কাম কৰক সদায় ভাবি চিন্তি কৰিব কৰ্মটো কৰাৰ পাছত ভাবা চিন্তা কৰিলে ফাইদা নাই কাম শেষে নহয়নে সাগৰত যেতিয়া নাওখন বুৰিলেই নাও বুৰাৰ পাছত আপুনি চিন্তা কৰিলে কামত আহিব নাহে গতিকে নাওখন নুবুৰোঁতে আগে চিন্তা কৰাটো পৰম কৰ্তব্য সেইকাৰণে কৈছে ভাবিয়া চিন্তা কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোৰ চাৰ কামিনীৰ কুল গোৰাংগীতাই হৰি হৰি বুল এই লোক এই যদি গৌৰাংগীতাই নাম আপোনাসকলে লয় এদিন গৌৰাংগীতাই নামে আমাক সবাহটো উদ্ধাৰ কৰিব পাৰিব বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে বুজি এৰাম সবাদে অধিক জ্যোতি কৃষ্ণ ৰজতে গপত্নী সভা মাজে কৰন্ত প্ৰকাশ অন্য কৃষ্ণ কথা কহন্ত শুনন্ত ৰংগে মিলে মহামনত যজ্ঞৰ মহিমা দেখি অনেক ভাষে আহি আগতে অচন্ত কৃষ্ণ বসী যুধিষ্ঠিৰে মন্ত্ৰ পঢ়ি কৃষ্ণকে বুদ্ধি ধৰি মহাপূজা কৰন্ত সকল সুবৰ্ণময় যজ্ঞ অতি প্ৰকাশ ঋষিগণে পুষন্ত্ৰ কৃষ্ণ পূৰ্বত দেৱতাগণে ৰাজসূয় যজ্ঞ যেন কৰাই অন্ত দেৱ এতিয়া আমাক দেখুৱাইছে ত্ৰিদশ কোটি দেৱতাসকলো আজি সন্তুষ্ট হৈছে এতিয়া আমি এই লাহৰি ঘাটত এই যজ্ঞটো যে সকলোৱে উপস্থিত হৈ আছো এয়াই হ'ল মহান যজ্ঞ আজি আমাক আকাশৰ পৰা দেৱতাসকলে চাই আছেই নিশ্চয় তেওঁলোকে দেখি আছে আমি ইয়াত ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ যদি আমি ভগৱতী কৰ্ম কৰি আছো তেনেহ'লে তেওঁলোকে তাৰ পৰা আমাক পুষ্পবৃষ্টি কৰিব আৰু যদি আমি ইয়াত অজ্ঞানতা অকৰ্ম ধৰ্মীয় কামত আমি লিপ্ত হৈ আছো তেওঁলোকে কেতিয়াও আমাক ভাল বুলি প্ৰশংসা নকৰিব গতিকে আমি ত্ৰিদশ কোটি দেৱতাৰ প্ৰশংসা পাত্ৰ হ'বলগীয়া হ'লে আমি সদায় ভাল কাম কৰিব লাগিব যি কাম কৰিলে আমাৰ আয়ুষ হয় তাক আমি বিসৰ্জন দিব লাগিব সেইকাৰণে পৃথিৱীত আমাক দুটা বস্তু দেখুৱাই আছে সেই লোকসকল সাৰ আৰু অসাৰ এটা বস্তু সাৰ আৰু এটা বস্তু অসাৰ অসাৰ কোনটো মোৰ দেহটো অসাৰ ই দুদিনৰ পাছত ই মৰিব বা ই গেলিব বা কোনোবাই লৈ যায় পুৰি ছাই কৰিব আৰু যদি পুৰণা মানুহে সময় নোলায় ক'ৰবাত মই গেলি পচি তেনেকৈ মানে আৰু
নাশ হৈ যাব এইটো অসাৰ কিন্তু আমাৰ ভিতৰত যিটো আত্মা আছে ই সাৰ ই কোনোদিনে নমৰে হয় সেইকাৰণে আমাক কৃষ্ণ বৈকুণ্ঠ পয়ানত উদ্ধৱক পৰম প্ৰভু ভগৱন্তে সদৌ শেষত ভাঙি কৈ গৈছিল নহয় হেৰা বান্ধৱ তুমি আজিৰ পৰা যোৱাগৈ কদৈকা আশ্ৰমলৈ মই আজি বৈকুণ্ঠক যাম আৰু এই 7টা দিনৰ ভিতৰত দ্বাৰকা নগৰখন ঘূৰি যাব তুমি ইয়াত নাথাকিবা তুমি কদৈকা আশ্ৰমত থাকিবা হয়নে আকৌ এতিয়া সেইখন যদি 1.5 মাহ আগত চাওঁ আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহটো হ'ল এইখন দ্বাৰকা নগৰ এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাৰ দ্বাৰকা নগৰখন বুৰ যাব এতিয়া দ্বাৰকা নগৰ বুৰ যোৱাৰ পাছত কি বস্তু এটা তাত ৰৈ গ'ল জানে সেইটোৱে হ'ল ৰুক্মিণী বোলে ৰাজকাহিনীটো বা ৰুক্মিণী মন্দিৰটো হয় আমি যদি চাওঁ আমাৰ ৰুক্মিণী মন্দিৰ দুটা পাশে আমাক বুজাই আছে হে লোকসকল এই পৃথিৱীত আপুনি জন্ম লৈ কিমান গুণ সৎগুণ উপাৰ্জন কৰিলে আপুনি মৰা দিনাই ফাটি উঠিব হয়নে মই যদি এতিয়াৰ পৰা কৈ যাওঁ লাহৰীঘাটৰ মানুহখিনি মই মৰা শুনিলে আপোনালোকে মোক ভাল ভাল বুলিব দেই হ'বনে নহয় বা বেয়া বেয়া বুলিব দেই হ'বনে নহয় মোৰ গুণে ক'ব যিদিনা মৰাৰ লগে লগে গুণটো ফাটি ওলাব যদি ভাল ভাল যদি বেয়া বেয়া তাক পইচা দি ঘোচ ঘাচ দিও না কৰিব নোৱাৰে সেইটোৱে গুণ যেনেকৈ আজি জৱাহৰলাল নেহৰু মৰি গ'ল মহাত্মা গান্ধী মৃত্যু হৈ গ'ল ভূপেন হাজৰিকা সিদিনা মৃত্যু হৈ গ'ল নহয় বাৰু বা তৰুণ গগৈৰ মৃত্যু হৈ গ'ল তেওঁলোকৰ এটা গুণৰ প্ৰভাৱ এটা জীয়াই আছে আজি ভূপেন হাজৰিকাৰ নাম ৰামেশ্বৰ পাঠক মৃত্যু হ'ল যদিও তেওঁলোকৰ নামৰ প্ৰভাৱ এটা ৰৈ আছে সেইটোৱে ৰুক্মিণী নগৰ আৰু আমাৰ আত্মাটোকে কৈছে ৰুক্মিণী দেৱী সেইগৰাকী মৃত্যু নহয় আৰু নহয় বাৰু গতিকে আমি এই পচা দেহাটোক লৈ যদি আমি কিছুমান বেয়া কাম কৰা হয় তেনেহ'লে আত্মাটোৱে আকৌ বেয়া জেগাত জন্ম লৈ মহা দুখ ভোগ কৰিবলগীয়া গতিকে আমি সদায় ভাল কাম কৰাটো পৰম কৰ্তব্য আত্মাক গতি দিব লাগে গতিকে সাৰ আৰু অসাৰ হয় এই আৰু সুখে দুখে বন্ধু দুজাত আমাৰ এজাত বন্ধু সুখে এজাত বন্ধু দুখে নহয়নে ইয়াতে এতিয়া 3 ভাগ মানুহ আছে তাৰে 2 ভাগ মোৰ সুখেৰ বন্ধু আৰু এভাগ আছে মোৰ দুখেৰ বন্ধু কেনেকৈ চিনি পাম এতিয়াই যদি মই ইয়াতে মৃত্যু হওঁ লগে লগে আপোনালোকে প্ৰমাণ পাব ইয়াৰ পৰা 2 ভাগ মানুহ এই মোৰ যে সুখেৰ বন্ধু 2টা ভাগ আছে সেই 2টা ভাগে লাহে লাহে পিটিক পাটাকে ইয়াৰ পৰা নাইকিয়া হ'ব কাৰণ এডাল মৰি যেতিয়া ইয়াক আহিলে চোৱাই লাগিব বা নহয় কিন্তু এটা ভাগ যে দুখেৰ বন্ধু আছে সেইটো ভাগে কিন্তু আগুৰি ল'ব হাই হাই মৰিলৈ মানুহজন এওঁ কিবা এটা সৎকাৰ কৰিব লাগিব প্ৰমাণ হয়নে ৰামেশ্বৰ পাঠকে গাইছিল সুখেৰ বন্ধু দমা দমি দুখে বন্ধু না সুখে কালত বন্ধু তুমি জৈতে তৈতে পাবা দুখে কালত বন্ধু তুমি বিচাৰি নপাইবা সুখে বন্ধু দমা দমি দুখে বন্ধু নাই যিদিনা এতিয়া সুখে বন্ধু ঢেৰ আছে যিদিনা মই শেষ বিচনাত পৰিম সুখে বন্ধুকেইটা নাইকিয়া হ'ব দুখে বন্ধু কোনজন পৰম প্ৰভু ভগৱন্ত দেৱকী নন্দনদেৱ জয় জগন্নাথ বুলি যে কওঁ সেইজনে আমাক আৱৰি লওঁ আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কে মনাই তোমাৰ বিনন্দ ৰূপ দেখিব নয়ন আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কে মনাই তোমাৰ বিনন্দ ৰূপ দেখিব নয়ন এই দেৱকী নন্দনদেৱ কৃষ্ণ আমাৰ বিপদৰ বন্ধু
গতিকে সেই লোকসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে যি কৰ্মকে নকৰক ভগৱন্ত দেৱকী নন্দনদেৱে বেয়া পোৱা কৰ্ম নকৰিব সদায় সৎ কৰ্ম কৰি যাওক তেনেহ'লে প্ৰভু ভগৱন্তৰ নাম এটা কৃপা সাগৰ সেই নামটোৱে আমাক কৃপা নকৰা কোনো অৰ্থ নাই ভাগৱতে আমাক বুজাই আছে গোবিন্দ মতে মহাজৈক যুধিষ্ঠিৰ নৃপতিৰ সকল সুবৰ্ণময় জলে কৃষ্ণৰে হে প্ৰসাদত সিদ্ধি ধৰিল জানি হেন প্ৰশাসন্ত প্ৰশংসন্ত মহন্ত সকলে আৰাম জয় জয় কৃষ্ণ প্ৰভু ভকতৰ প্ৰিয় বন্ধু পৰম ঈশ্বৰ চক্ৰপাণি নাৰদ প্ৰসাদ প্ৰহ্লাদ সিদ্ধ মুনি মহন্তৰ ঘনে ঘনে শুনিয়ে বাণী অপেশ্বৰ কৰে নিত্ৰ গন্ধৰ্বে যোগাৱে গীত বিদ্যাধৰে বজাৱে মৃদংগ কৃষ্ণৰ ৰঞ্জিয়া চিত্ৰ নাৰদে গাৱন্ত্ৰ গীত তিনিও জগতে হল ৰংগ এতিয়া আজি আমাক কৈছে ৰাজসু জগত নাৰদৰ নিচিনা দেৱঋষিয়েও গান গাই নাচি আনন্দ হয়নে ঋষি মুনি আদি কৰি সকলো আনন্দত সীমা নাই আৰু এই যজ্ঞটোৱে বোলে তিনি লোকক স্বৰ্গ মধ্য পাতাল তিনি লোককে পবিত্ৰ কৰিব সেই লোকৰ আমি এজনে কোনোবাই ভাল কাম কৰিলে যে মোৰে ভাল হ'ব তেনে নহয় তিনি লোকৰো উপকাৰ হয় আৰু বেয়া কাম কৰিলেও নিশ্চয় তিনি লোকৰ অপকাৰ হয় গতিকে আমি যিমান পাৰোঁ ভাল কাম কৰাটো পৰম কৰ্তব্য কাৰণ আমাক শাস্ত্ৰ ভাগৱতে বুজাইছে আমি এইবাৰ জন্ম নহয় বহু জন্মৰ পৰা আমি আহি আছো সেই লোকসকল সত্য যুগে আছিলে যত প্ৰাণীয়ে কলিত জন্মি আছে তো এখানি তাৰমানে আমি সত্য যুগৰ পৰা আহি আছো কিন্তু কি জন্ম লৈ আহি আছো আমি তাক পাহৰি গৈছো সেইকাৰণে আমাক কৈছে আপোনালোকে সাধু হওকচোন সাধু মানে কি সাধনা কৰক সাধনা কৰিলে আপুনি পাছত গম পাই যাব যোৱা জন্মত আমুকত মই আমুক আছো তেতিয়া আপোনাৰ মনত পৰি যাব আৰু এইটো জন্মত মই মানুহ যোৱা আগৰ দুটা জন্মৰ আগত মই এইটো ক'ৰবাত বেয়া কাম কৰিছো তাৰ ফলত এইটো জন্মত মই আমুকত দুখ পাইছো পাঁচটা জন্মৰ আগত ক'ৰবাত অলপমান ভাল কাম কৰাত বৰ পুণ্য সঞ্চয় হ'ল শেষত পুণ্যৰ কাৰণে আজি আমি সকলোৱে একেলগে লগ লাগি মহান ভাগৱতৰ বাণী বা হৰি ভজনৰ কীৰ্তন শুনাৰ সুবিধা নাপাব হয়নে এয়া হ'ল সাধন তাকে কয় সাধু এই সাধন কৰি বিদুৰে মন কৰিবচোন বিদুৰে তীৰ্থ ভ্ৰমণ কৰি দুৰ্যোধনৰ বাক্যত অপমান পায় তেওঁ ৰাজ্য ত্যাগ দি বা ঘৰ বাৰী ত্যাগ দি ভাৰতত যিমান তীৰ্থ আছিল ঘূৰি গৈ সদৌ শেষত এদিন আহি সন্ধ্যা মানে মৈত্ৰেয়ী মুনি আশ্ৰমত পালে আৰু তেতিয়া মৈত্ৰেয়ী মুনি সুধিছে বিদুৰে পাঁচ পাণ্ডৱ কৌৰৱ ভালে আছেনে আৰু কৃষ্ণ বংশটো ভালে আছেনে বা নন্দ যশোদা ভালে আছে ইত্যাদি তেতিয়া মৈত্ৰেয়ী মুনিয়ে ক'লে তুমি যিবোৰ সুধিছা কোনো নাই সকলোবোৰ পৰলোক হৈ গ'ল
কুৰুক্ষেত্ৰৰ মহাৰণ পাতি 18 সৈনিক সেনা যুদ্ধত নিহত হৈ মৃত্যু হ'ল। তাৰপিছত পৰমপ্ৰভু ভগৱন্তে নিজৰ যদুবংশটোকে নাশ কৰি থৈ তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল। কি কাৰণত? উদ্ধৱে কৈছিল যাদৱ বংশক তুমি সংহৰিয়ে এৰিবা ভূমি, অৱশ্যে জানিলো আকৌ আমি শিকাৰণে ঋষি খাপ ব্যৰ্থ নকৰিলা বাপ, তুমি হয় জগতৰ স্বামী। হে প্ৰভু, আপুনি মোক বন্ধু বুলি বান্ধৱ বুলি মাতিছে সঁচা, আপুনি ভগৱন্ত। আপুনি গোটেই যদুবংশটো আপোনাৰ পুত্ৰ নাতি এইসকলক যে নাশ কৰি থৈ আপুনি বৈকুণ্ঠক যাব মই জানি আছো। তেতিয়া পৰমপ্ৰভু কৃষ্ণই উদ্ধৱক খাপত মাৰি ধৰি কৈছে ধন্যবাদ বান্ধৱ। হয়, 56 কোটি যদুবংশই কিন্তু মোৰ আঁতৰি নাপালে, তুমি পালা। হয়, মই যদুবংশটো যদি জীয়াই থৈ যাওঁ তেনেহ'লে দুষ্টক দমন শান্তক পালন কৰাই নকৰাই সমান হ'ব। গতিকে এইসকল অহংকাৰী হ'ল, দুৰ্জন হ'ল, গতিকে তেওঁসকলক নাশ কৰি থৈ মই গুচি যাম। হয়নে? নাশ কৰি থৈ গুচি গ'ল। আজি এইকণ কথা মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদুৰক কৈ আছে। তেতিয়া বিদুৰে কান্দি কান্দি মৈত্ৰেয়ী মুনি পাৱত কৰি কৈছে মই কি দুখ লগালো, হয়নে? মই কি দুখ লগালো? গোটেই জীৱনটোত মই বিদুৰৰ জন্ম পালো, দাসী পুত্ৰৰ নাম পালো, আৰু গোটেই জীৱনটো মোৰ চকু পানী টুকি ঘূৰি ফুৰোঁতে ফুৰোঁতে শেষ। তেতিয়া মৈত্ৰেয়ী মুনিয়ে কৈছে ধন্যবাদ বিদুৰ, তুমি মহন্ত হ'ব জানিলা কিন্তু সাধন কৰিব নাজানিলা। তুমি যদি সাধন কৰিব জানা হয় ইয়াৰ আগৰ জন্মটোত তুমি কি আছিলা পাই গলা। এতিয়া মই তোমাৰ জন্মটোৰ কথা পাই আছো, কওকচোন। ইয়াৰ আগৰ জন্মটোত তুমি কি আছিলা জানা? যম ৰজা আছিলা। হয়, মাণ্ডৱী ঋষি 5 বছৰ বয়সত অনেক লগৰীয়া শিশুৰ লগত তেওঁ খেলি আছিল। তেনেকুৱাতে এজনী জিনা চৰাই, আমাক কোনো দেশত গোৱালনী বুলি কয়, হয়নে? পাখি এখন বহলকে হেলিকপ্টাৰ নিচিনা দেখি, সেয়া এজনী গোৱালনী বা জিনা ধৰি আনি মানে শিয়ালকাইটি বোন এজাত, শিয়ালকাইটি বোনৰ ওপৰত ফুল থপাটো থাকেই নহয়, এইখিনিতে ছিগি লৈ ফুফত সোমোৱাই দিলে। দি পেলাই এৰি দিলে। যেতিয়া উৰি ফুৰিছে আৰু সকলোৱে হাত তালি মাৰি আনন্দত সকলোৱে উমলি হাঁহিছে আৰু বঢ়িয়া দেখিছে, বঢ়িয়া দেখিছে। যাওঁতে যাওঁতে সেই জিনাজনী বা গোৱালনীজনী মৃত্যু হ'ল। যেতিয়া মাণ্ডৱী ঋষি মৃত্যু হয় সেইদিনা লগে লগে চিত্ৰগুপ্তই অৰ্ডাৰ দিয়াৰ লগে লগে সৈন্য সমান্তৰে লৈ গৈ তেওঁ ফুলত দিলে। ফুলত দিয়াৰ লগে লগে মাণ্ডৱী ঋষিয়ে ক'লে মোৰ জীৱনত মই ইমান তপস্যাত আছো, মই কোনো পাপ কৰা নাই, তেনে স্বত্তে আজি মোক কিয় ফুলত দিলে যম ৰজা? তেতিয়া যম ৰজাই মানে চিত্ৰগুপ্তক সুধিলে। চিত্ৰগুপ্তই কোৱাৰ লগে লগে যম ৰজাই ক'লে তুমি 5 বছৰ বয়সত যে জিনাজনীক ফুলত দিছিলা তাৰ কাৰণে আজি তোমাক ফুলত দিয়া। তেতিয়া মাণ্ডৱী ঋষিয়ে যম ৰজাক খাপ দিলে, মই 5 বছৰ বয়সত মোৰ জ্ঞান হোৱা নাই, মই নাজানো, কেৱল খেলিব লাগে, উমলিব লাগে, গতিকে মই ফুলখিনি সেইটো কৰিলো, তাকো তুমি সহ্য নকৰিলা, গতিকে মই তোমাক খাপ দিলো। আহা জন্মত তুমি দাসী পুত্ৰ জন্ম লৈ গোটেই পৃথিৱীত কান্দি 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 ফুৰোঁতে তোমাৰ জন্ম যাওক। সেইদিনা বিদুৰে মৈত্ৰেয়ী মুনিৰ মুখৰ পৰা শুনি মানে তেওঁ নিজকে ধন্য যে হয়, গতিকে গোটেই জীৱনটো মোৰ চকু পানীয়েই গ'ল। গতিকে সেই দুখ আমাক কৈছে এইটো। গতিকে আগৰ কিমান জন্মত কিমান ভাল বেয়া কৰ্ম কৰি আহিছো তাক আমি মনত পেলোৱাটো প্ৰয়োজন। আৰু এইকণ কথা বুজি এই জন্মটোত যদি আমি কোনেও ভুল নকৰোঁ, দোষ নকৰোঁ, কাৰো অন্যায় অত্যাচাৰ অপৰাধ কৰা নহয়, তেনেহ'লে পৰমপ্ৰভু ভগৱন্তে আমাক তেনেকুৱা বেয়া জন্ম দিব নোৱাৰে। হয়, কাৰণ যিদিনা মই মৃতকৰ শয্যাত পৰিম, মই বা আপুনি তেওঁ বা তেখেতে এই গোটেই জীৱনটোৰ ভাল বেয়া কৰ্মখিনিৰ ওপৰত ভিত্তি কৰি আকৌ তেওঁ লিখনি মাৰিব। হয়, যদি মোৰ কৰ্মবোৰ ভাল হৈছে ভালেই মাৰিব, আৰু যদি বেয়া পাইছো বেয়া কৰিছো বেয়াই মাৰিব।
গতিকে আমি যেতিয়া ভাল কাম কৰি যাম নিশ্চয় ভাল মাৰিব আৰু সেই ভাল গুণৰ কাৰণে জন্মে জন্মে সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী পাও ধৰি মাথাত লোৱা সুবিধা পাম বা আনন্দৰ ৰং ৰহস্য ভগৱন্তৰ নাম স্মৰণ কৰা শুনা গোৱা কোৱা সুবিধা এটা পাম ভাগৱতে আমাক সিদ্ধান্ত দি আছে আৰাম শুনিও সজ্জন চিৰ কৰি মন কৃষ্ণ কথা মনোহৰ ভজিও জগত গুৰু গোবিন্দ নিজতে বহি পৰম সুগৃহ সুহৃদ মুকুন্দ দেৱক নকৰে যিটো ভক্তি শুনি আছো কানে ভুৱনে আছে তাৰ গতি এতিয়া আমাক ক'লে ইতিনি ভ্ৰমণ এইখন হ'ল উপদেশমূলক বাণী সেই লোকসকল আইধাৰ শেষত এইখন উপদেশমূলক বাণী কৈ যায় এই উপদেশমূলক বাণী ক'লে যিজন মানুহে এই জন্মৰ পৰা মৃত্যুলৈ তেওঁ মুঠেই ভাল কাম নকৰিলে তেনেহ'লে তিনি ত্ৰিলোকতো বহুত ভাল জেগা আছে সঁচা তেওঁ ভাল জেগাত জন্ম দিবনে নিদিয়ে হয়নে এটা আমাৰ অসমখনতে কিমান ভাল জেগাও আছে কিমান বেয়া জেগাও আছে নহয় আকৌ ভাৰতখনৰ ভিতৰত ইমান ভাল জেগা বেয়া জেগা আছে আমি নিজে নিজে অকণমান অনুভৱ কৰিব লাগিব এতিয়া আমাক জন্ম দিলে মৰিগাঁও হয়নে দুখৰ বিষয় হয়নে নহয় কিমান টকা খৰচ কৰিও জগন্নাথত আমি প্ৰায় যাব নোৱাৰোঁ গ'লেও বহুত টকা খৰচ কৰি যাব লাগিব আহিব লাগিব কিন্তু মই জগন্নাথত 11 দিনমান মানে খুব ঘূৰিছিলোঁ ঘূৰি তাত দেখিছোঁ কিছুমান ডেকা ল'ৰা গাভৰু ছোৱালী ডেইলি গৈ আছে দুপৰীয়া তাত সদায় সাগৰত স্নান কৰি আহি আছে মই সেইবোৰ দেখি দেখি মোৰ লগৰ লোকসকলক কৈছোঁ এইসকল কিমান ভাগ্যৱান ভাগ্যৱতী বুঢ় পুৱাৰ জন্মত কিবা ভাল পুণ্য সঞ্চয় কৰিলে গতিকে তেওঁলোকে সদায় জগন্নাথ দৰ্শন কৰিব পাৰে সদায় সাগৰত স্নান কৰিব পাৰে হয় আমাৰ এতিয়া এয়া মৰিগাঁৱৰ পৰা আমি সাগৰত স্নান কৰিবলগীয়া হ'লে 20,000 টকা নহ'লে যাব নোৱাৰোঁ 20,000 টকা নহ'লে আমি জগন্নাথ দৰ্শন কৰিব নোৱাৰোঁ গতিকে জানিব লাগিব যোৱা জন্মত তেওঁলোকৰ পুণ্য আমাতকৈ ভাল আছিল অলপমান বেছি আছিল সেইখন পুণ্যৰ ফলত তেওঁলোকক তাত জন্ম দিলে আমাৰ সেইখন পুণ্য কমৰ কাৰণে আজি আমাক এইডোখৰত জন্ম দিলে হয়নে আকৌ এতিয়া লাহৈঘাটৰ ব্ৰহ্মপুত্ৰই যেনেকৈ লোকসকলক সহায় আনি আছে হাই হাই আজি বোলে এইখন গাঁও গ'ল কালি বোলে এইখন গাঁও গ'ল হয় তেওঁলোকে জানি লোৱা উচিত পূৰ্ব জন্ম আমাৰো কোনোবা পিনে অকণমান পুণ্য সঞ্চয়টো বেয়া গতিকে সেই লোকসকল এইটো জন্মত আমি শাস্ত্ৰ ভাগৱতৰ কথা মানি সাধুগুৰু বৈষ্ণৱ ভকতৰ পাও ধৰি মাথাত লোৱাৰ যত্ন কৰি আমি যদি ভাল কাম কৰি যাওঁ জন্মে জন্মে প্ৰভু ভগৱন্তে আমাক ভাল জেগাত জন্ম দিব ভাগৱতে আমাক বুজাই আছে গোবিন্দ হৰে কৃষ্ণৰ পাণ্ডৱ ভৈৰৱী অকপতে কৃষ্ণ শৰণ সেবিলে কোন সিদ্ধি নসাধয় এহি জানি মনে কৃষ্ণৰ চৰণে ভকতি কৰা এতিয়া আমাক এইখিনি ক'লে অকপতে তাৰমানে অন্তৰত অকণমান দুখ নাই কপট নাই তেনেকুৱা হৈ আমি ঈশ্বৰক বুজিব লাগিব আৰু নাম ল'ব লাগিব নামৰ সমান ভকতি আৰু এই পৃথিৱীত নাই এই যুগত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে
কলি যুগে নামে সাৰ কহে মুনিগণ হয় যোৱাপৰ শেষত কলি আইদত নমিষা অৰণ্যত ৬০,০০০ মুনি ৩৩ কোটি দেৱতা ব্ৰহ্মা দেৱৰ্ষি নাৰদ আটাই একত্ৰিত হৈ সিদ্ধান্ত দি থৈ গৈছে কলিত নামে সাৰ হ'ল ভগৱতীত শ্ৰেষ্ঠ যদি কলিত হ'ব আৰু কলিত মনুষ্যসকলে পাপ নাশ কৰি পুণ্য সঞ্চয় কৰা সুবিধা পাব সত্য তথা দাপৰত এই সুবিধাটো নাপায় গতিকে এতিয়া বহু যুগৰ পৰা সত্য যুগত কৰা দুখও কিছুমান আমি এতিয়া ভুগিবলগীয়া হৈছে তেতা যুগত কৰা দুখ কিছুমান আমি আকৌ ভুগিবলগীয়া হৈছে কিন্তু সেই লোকসকল কলিত যে আমি জন্ম পাইছো তিনিটা যুগত যদি যোৱাত ক'ৰবাত আমাৰ দুখ ভুল অপৰাধ পাপ আছিল আমি সকলো নাশ কৰা সুবিধা এইবাৰ পাইছো গতিকে ধুমাধুম হৰিনাম লোৱা অ নামক নকৰিবা হেলা নামে তাৰিব পাৰে সংসাৰত মৰণ সংকটৰ বেলা অ নামক নকৰিবা হেলা নামে তাৰিব পাৰে সংসাৰত মৰণ সংকটৰ বেলা এই লোকসকল এই নামেহে আমাক তাৰিব এদিন আমাৰ সংকট এটা আহিব কোনদিনা খেৰ বিচনাত যিদিনা পৰিব ৰেহাইটো কাৰো নাই কওক কোনোবাই যে সেইখন বিচনাত মই নপৰিম বুলি ক'ব পাৰিব নোৱাৰে সকলোৱে আমি সেইখন বিচনাত এদিন পৰিম সেইদিনা আমাক কিহে তাৰিব জানে নামে তাৰিব সেইদিনা কিহে তাৰিব ভজনে তাৰিব সেইদিনা কিহে তাৰিব ভাগৱতে তাৰিব আজি ভজনৰ এফাকি যদি শুনা হ'ল এফাকি ভাগৱতৰ কথা শুনা হ'ল সাধু গুৰু বৈষ্ণৱৰ এফাকি শুনা হ'ল এই তিনিটা ফাঁকিয়ে সেইদিনা আমাক তৰাব ১৪ তলা বিল্ডিং এটা আছে আপোনাক সেইটোৱে তৰাব নোৱাৰে মিছা কথা সেইদিনা ২১ পুৰা মাটি আছে সেও তৰাব নোৱাৰে হয়নে কেৱল তৰাব নামে গতিকে আমি ইহকালে পৰকালে নামক শ্ৰেষ্ঠ দি তাক অগ্ৰাধিকাৰ দি সদায় মনক নামৰ লগত যদি সেৱা কৰিব পৰা যায় ইহকালে পৰকালে মুক্তি পায় বুলি ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণে আমাক বুজাই আছে গোবিন্দ ৰাম পুত্ৰ ধাৰণ বহন ভূষণ নকৰায় তয়া কুশ কৃষ্ণৰ ইচ্ছায়ে যিমানে মিলায় তাহাতে এতিয়া এই ভাগিৰ ক'লে সেই লোকসকল ধন ধান ঐশ্বৰ্য বিবুধি মোৰ ভাগ্যত কেইকেইটা আছে সেইকেইটা ঈশ্বৰে দি আছে গতিকে যিকেইটা আপোনালোকক ঈশ্বৰে দিছে এইকেইটাকে ধুনীয়া বুলি পেলাই তাতে সন্তুষ্ট থাকক আৰু যদি ভগৱানে দিয়াৰ ওপৰত সন্তুষ্ট নাথাকি বেলেগ বিচাৰি ফুৰা যায় কামত নাহিব সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছিলে হেৰা লোকসকল তোমালোকৰ মনত গৈছে এখন সেনগুপ্ত থুকি পিলিবা বৰ ধুনীয়া কিন্তু দুখৰ বিষয়ত তোমাৰ পইচা নাই গতিকে তুমি এখন মাৰ্কিন চুৰিয়া লৈ আহা লৈ আহি ধুনীয়াকৈ ধুই পৰিষ্কাৰ কৰি পিন্ধি তুমি মনতে ভাবা এইখনে মোৰ সেনগুপ্ত থুকি তেনেহ'লে তুমি তাতে শান্তি পাবা হয়নে পৰৰ উৰা পিন্ধা পৰৰ ভকতিৰ কথা পৰৰ ঘৰ বাৰীৰ কথা চিন্তা কৰি যদি মানুহে দুখ কিছুমান উপাৰ্জন কৰাৰ বাহিৰে অন্য সুখ উপাৰ্জন কৰিব নোৱাৰে গতিকে পৰম প্ৰভু ভগৱন্তে আমাক যি যাক দিছে তাতেই আপুনি সন্তুষ্ট হৈ যদি ঈশ্বৰক স্মৰণ কৰিব পাৰে ঈশ্বৰে ইহকালে পৰকালে মৰম নিশ্চয় কৰিব গোবিন্দ